হেল্ল' গাইজ, কি খবৰ? আজি আকৌ আহিলোঁ মা, মই, দেউতা আৰু লগৰজনী মাক হললৈ বুলি চিনেমা চাবলৈ। পিছে ইয়াতে এটা ডাঙৰ কাণ্ড ঘটিল। মানে আমি টিকেট আনিবলৈ পাহৰি থাকিলোঁ, যিহেতু অফলাইনত কটা হৈছিল। ভাগ্য ভাল, পিছে দাদা এজনে দি থৈ গ'ল ঘৰৰ ওচৰত। 7 মিনিট পিছে লেট হ'ল, হ'লেও আমি চিনেমাখন চাবলৈ বুলি পালোঁ। সি ঘৰলৈ উভতি যাব লগা যে নহ'ল, সেয়ে মানে ভাল লাগিছে আৰু মনটো। আৰু এইফালে চাওকচোন, খুব ধুনীয়া এখন আমাৰ অসমীয়া চিনেমা, মানে আমাৰ যি চলি আছে তাকে লৈ এখন অসমীয়া চিনেমা মানে এতিয়া দেখুৱাইছে। হয়তো কাকো কৈ নুবুজালেই হ'ব, সকলোবোৰে চাই এবাৰ দুবাৰ তিনিবাৰ মানে আজৰি হৈছে। আমি পিছে এবাৰ প্ৰথমবাৰ। আৰু এইফালে চাওকচোন, এতিয়াও ইমান ভিৰ। এইফালে ওলাই মেলি বজাৰ চজাৰ কৰি ল'লোঁ আৰু এইফালে কিবা কিবি অলপ খাই লৈছোঁ। খোৱাটোতো মেইন ন, তাতে ভোকো লাগিছেগৈ, সময়ো হ'ল। আৰু এইফালে আইচক্ৰীম কিবা কিবি খাই লৈছোঁ, তাৰপাছত ঘৰলৈ বুলি উভতিছোঁ। আৰু এইফালে ভিউটো চাওকচোন, ইমান ধুনীয়া। হ'লে কি হ'ব পিছে, ইমানেই পানী। এবাৰ ৰোৱাবোৰ হয়তো মানে জিবলৈ নিদিবই চাগে। তাৰপাছত এয়া ঘৰৰ ৰাস্তাত সোমাই দিলোঁ, সকলোবিলাক আগেগে আৰু লগৰজনী আৰু মই পিছে মানে আমি লেকচাৰ দি আহিছোঁ আকৌ। বাৰু আজিৰ মিনি ভ্লগটো ইমানেই দেই। লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।